বানপানী পীড়িত এলেকাৰ দৰ্শনত অসমৰ নৱনিৰ্বাচিত কংগ্ৰেছ সভাপতি গছ ৰোপণ কৰি উদযাপন কৰিলে বিশ্ব পৰিৱেশ দিৱস। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামাজিক সংকেত আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। শিলচৰ জিলাৰ কংগ্ৰেছ কাৰ্যালয়ত গছ ৰোপণ কৰি তেওঁ পৰিৱেশ সংৰক্ষণৰ আহ্বান জনায়। তেওঁৰ সৈতে আছিল AICCৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে আৰু বিধায়ক জাকিৰ হুছেইন সিকদাৰ। গছ ৰোপণৰ পাছত সংবাদমেলত গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৰি কয় যে বৰাকক কেৱল ৰাজনৈতিক ধন সংগ্ৰহৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰখনে। উন্নয়নমূলক কাম বৰঙণিৰ দৰে বন্ধ হৈ পৰিছে। গগৈয়ে পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত আৰম্ভ হোৱা বহু উন্নয়ন প্ৰকল্প এতিয়া অচল হৈ পৰাৰ অভিযোগ তুলিছে। তেওঁ কয়, সৰ্বানন্দ আৰু হিমন্তৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বলিত পৰিছে বৰাক উপত্যকা। বিগত কিছু মাহত বৰাকে দেখা পোৱা ভয়ংকৰ বানপানীৰ প্ৰেক্ষাপটত গগৈয়ে কালি শিলচৰত বানপানী পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। আজিও তেওঁ কিছু আৰাম শিবিৰলৈ গৈ নিজেই খাদ্য সামগ্ৰী বিতৰণ কৰে। বানপীড়িত লোকসকলৰ সৈতে সময় অতিবাহিত কৰি তেওঁ গুৱাহাটীলৈ উভতি আহে। এতিয়ালৈ ইমানেই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।